চেষ্টা কৰিম ঈশ্বৰৰ কাৰ্যবিলাক কৰিবৰ কাৰণে আৰু ঈশ্বৰৰ পদ্ধতি অনুসাৰে জীৱন যাপন কৰিবৰ কাৰণে আৰু তেওঁবিলাকে সেইদৰে অতিবাহিত কৰিব নোৱাৰে হাৰ মানি লয় আৰু মই তেওঁবিলাক ক'ব বিচাৰো যে আপোনালোকে হাৰ নামানিব পবিত্ৰ আত্মা আপোনাৰ সৈতে আছে আৰু থাকিব আৰু আপুনি সেই কাৰ্যটো কৰিব পাৰিব যিটো কৰিবৰ কাৰণে ঈশ্বৰে আপোনাক আহ্বান কৰিছে প্ৰভুৰ প্ৰশংসা হওক কেৱল আপোনাৰ কাৰ্য হৈছে পবিত্ৰ আত্মাৰ ওপৰত ভৰসা ৰখাটো তেওঁ আপুনি নাভাবিব যে পবিত্ৰ আত্মাই আপোনাক এৰি গুচি গ'ল যীশু খ্ৰীষ্ট প্ৰাৰ্থনা কৰিলে যে তেওঁ কি হ'ব তোমাৰ সৈতে সদাকাল থাকিব তেওঁলোকে আপুনি যীশু খ্ৰীষ্টক বিশ্বাস কৰিব তেওঁলোকে আপুনি যীশু খ্ৰীষ্টক বিশ্বাস ৰাখে তেতিয়ালৈকে পবিত্ৰ আত্মা আপোনাৰ সৈতে থাকিব পবিত্ৰ আত্মা তেতিয়া এৰি গুচি যাব যেতিয়া কোনোবাই কৈ দিব যে প্ৰভু যীশু মোৰ প্ৰভু নহয় বুলি আপুনি যিয়ে নকৰক কিয় আপুনি যিয়ে নকৰক যিমান ডাঙৰে ভুল নকৰক কিয় হ'ব পাৰে আপোনাৰ হৃদয়ত আপুনি ধিক্কাৰে নকৰক কিয় তুমি এইটো কেনেকৈ কৰিলা তুমি এইটো কৰিব নালাগে এইটো বহুত ডাঙৰ ভুল আছিল ঠিক আছে কিন্তু সত্যতা সদায় বৰ্তি থাকিব পবিত্ৰ আত্মাই আপোনাক এৰি নাযাব তেওঁ যাব নোৱাৰে তেওঁ আপোনাক এৰি যোৱাৰ কোনো সেইটো তাৰ সেৱা নহয় যীশু খ্ৰীষ্টই কৈছে যে মই তোমাক কেতিয়াও নেৰিম কেতিয়াও পৰিত্যাগ নকৰি কৈছে যে যোৱা জগতৰ শেষলৈকে মোৰে সুবাৰ্তা প্ৰচাৰ কৰা মই জগতৰ শেষলৈকে কি আছো তোমালোকৰ সংগে সংগে থাকি নিজৰ হাতবিলাকক তুলি লওক আৰু সেই ঈশ্বৰৰ সন্মান কৰক ঈশ্বৰৰ মহান উপস্থিতি ইয়াত আছে হাতবিলাকক তুলি তেওঁৰ ধন্যবাদ দিয়ক নিজৰ পবিত্ৰ হাতক তুলি নিজৰ পবিত্ৰ হাতক তুলি ধন্যবাদ দিয়ক নিজৰ পবিত্ৰ হাতক তুলি তেওঁ ধন্যবাদ দিয়ক হালেলুয়া অ হালেলুয়া ঈশ্বৰ আপুনি মহান হয় আপোনাৰ নিচিনা কোনে নাই ধন্যবাদ দিছো আপোনাৰ দয়াৰ কাৰণে আপোনাৰ কৰুণাৰ কাৰণে আপোনাৰ প্ৰেমৰ কাৰণে ধন্যবাদ প্ৰভু ধন্যবাদ 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 আমাক অনন্ত জীৱন দিয়াৰ বাবে ধন্যবাদ যীশুৰ নামত আমাক সুস্থতা দিয়াৰ বাবে মই ধন্যবাদ দিছো আপোনাৰ সন্তানবিলাকৰ বাবে যিবিলাকে অনন্ত জীৱন বুজিছে তাৰ জ্ঞানত আগবাঢ়ি গৈ আছে ধন্যবাদ দিছো ধন্যবাদ 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 আৰু এই প্ৰাৰ্থনাক আমি প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো আমেন কৰিব পাৰে হয় প্ৰভুৰ প্ৰশংসা হওক ওচৰত থকা জনক কওক যে আপোনাক আদৰণি জনাইছো আমাৰ বছৰ হয় মুক্তিৰ আমি বহু দিনৰে পৰা যি শ্ৰেষ্ঠতাৰ ওপৰত কথা বতৰা কৰি আছো যিৰ পৰা আমি বহুতো এক গুৰুত্বপূৰ্ণ কথাৰ ওপৰত কথা বতৰা আমি কৰিম মোৰ সৈতে আপোনালোকৰ বাবে আজি এটা বাৰ্তা আছে যিটো আপোনালোকলৈ বহুত সহায়ক হ'ব আহক আমি মেলি লওঁ জখৰীয়া 4:6 এইটো কেৱল এটা বাৰ্তাই বুলি মানি নলব এইটো সেই বস্তু হয় যিটো আজিৰ এতিয়াৰ পৰাই সেইটো চলিবৰ কাৰণে আৰম্ভ কৰি সকলোতকৈ প্ৰথম কথা হৈছে যদি আপুনি পবিত্ৰ আত্মাৰ সৈতে চলিব বিচাৰে তেনেহলে আপুনি পবিত্ৰ আত্মাত ধ্যান দিবলৈ আৰম্ভ কৰক যেতিয়া আপুনি পবিত্ৰ আত্মাত ধ্যান দিব তেতিয়াহে আপুনি তেওঁৰ সৈতে চলিব পাৰিব সেয়া প্ৰথম কথা হৈছে যে তেওঁ আপোনাৰ বিবেকত থাকিব লাগিব অ পবিত্ৰ আত্মা ধন্যবাদ মোৰ জীৱনত আপোনাৰ উপস্থিতিৰ বাবে ধন্যবাদ পবিত্ৰ আত্মা সেইটো সেৱা যিটো আপোনাক কৰিবৰ কাৰণে পঠোৱা হৈছে কেৱল এইবিলাক বস্তুৰ কাৰণে ধন্যবাদ দিবলৈ আৰম্ভ কৰক অধিকটো নাজানে সেইটো বুজি পাইছো কিমানে ক'ব পাৰে যে পবিত্ৰ আত্মা ধন্যবাদ বুলি এইটো যে নেকি এইটাৰ কাৰণে স্কুলতো যাব নালাগে কিছুমানে কয় পালক এইটো লিখি দিওঁ আমি বুজি পোৱা নাই কি লিখি দিব লাগে সেয়া হাৰ নামানিব কওক পবিত্ৰ আত্মা ধন্যবাদ মোৰ জীৱনত আপোনাৰ উপস্থিতিৰ বাবে কঠিন আছে নেকি কব যে আমি পালক আমি স্কুল যোৱা নাই আমি একো বুজি নাপাওঁ এই শাৰীটোত কি আছিলে বোৱাৰীৰ বিষয়ে সকলো কথাবিলাক মনত থাকে যে বোৱাৰীটো তেওঁ এনেকুৱা আছে যি বিলাহী বনাব নাজানে আহিছিলে তেতিয়া চাহ এনেকুৱা বনাইছিলে এতিয়ালৈকে মনত আছে মা আৰু এইটো কিয় মনত নাথাকে যিবিলাকে কয় নেকি যে মনত নাথাকে বুলি তেওঁলোকৰ আনৰ সকলো বেয়াবিলাক মনত ৰাখে এখন প্ৰথম দিন আহিছিলে শাহুৱে কৈছিলে যে সোঁ ভৰি ৰাখিব লাগে বাঁ ভৰি সোমাই দিলে সেইটো যি নেকি দুইটা বোৱাৰী আহি গল হলেও এতিয়া মনত আছে শাহুৱে মৰি গল তথাপিও মনত আছে প্ৰভুৰ প্ৰশংসা হওক মৰমীয়াল পবিত্ৰ আত্মা আপোনাৰ উপস্থিতিৰ বাবে আপোনাৰ ধন্যবাদ মই আপোনাক প্ৰেম কৰো ধন্যবাদ মোৰ জীৱনত অহাৰ বাবে মোক সেই সকলো শিকোৱাৰ বাবে যিবিলাক মই জানিব লাগিছিল
ধন্যবাদ ধন্যবাদ। কঠিন হয় যদি আপুনি দিনত ৰাতিপুৱাৰ পৰা গধূলিলৈকে কবৰ কাৰণে আৰম্ভ কৰি দিয়ে, ইমান দেখা পাব যে কব হয়, এইটোৱেই কয়। কিয়নো আপুনি যিমান কৈছে, পবিত্ৰ আত্মাত আপুনি যিমানে ধ্যান দিব, সিমানে তেওঁ আপোনালৈও ধ্যান দিব। মই এটা কথা শিকিছো, যেতিয়া আপোনালোকে বাইবেল পঢ়িব যাত্ৰা পুস্তকত, হয় আহক মই আপোনাক কিবা এটা দেখুৱা, প্ৰভু এইটো বৰ ধুনীয়া, কওক এইটো ধুনীয়া, ইয়াতে আছে নহয় জানো? ঠিক আছে, যাত্ৰা পুস্তক 3 অধ্যায় 1 পদ বহুত সুন্দৰ হয়। মুচিয়ে মিডিয়নীয়া পুৰোহিত জিথ্ৰো নামেৰে নিজ শাহুৱেকৰ মেৰ জাক চৰাওঁতে, আপোনালোকে জানে যে তেওঁ শাহুৱেকৰ যি মেৰ চৰাই আছিলে, নেকি মিছৰ এৰি ক'ত গুচি গৈছিল? মিডিয়নীয়াসকলৰ মাজত। আপোনালোকে ধ্যান দি শুনিব, এইটো বহুত কথা গম পাই যাব যে ঈশ্বৰে কেনেদৰে কাৰ্য কৰে। এতিয়া মই বাইবেল পঢ়িবলৈ আৰম্ভ কৰিলো, আৰু আলোকৃষ্টে যেতিয়া এটা শাৰী কলে, বাইবেলত লিখা আছে যে ইজৰাইলৰ সন্তান বিলাকক ঈশ্বৰৰ কাৰ্য জানিছিলে, আৰু মুচিয়ে ঈশ্বৰৰ কাৰ্য কৰাৰ পদ্ধতি জানিছিলে। মই কলো, হে প্ৰভু, যদি কাৰ্য দেখিব লগা হয় তেনে পদ্ধতি বিলাক চাব লাগিব। এইটো কাৰণে যে হয় যে মোৰ ইচ্ছা বিলাক বাৰে বাৰে পূৰ্ণ কৰি দিয়ে, কিয়নো মই বাইবেল পঢ়ো, য'ত মই সদায় ঈশ্বৰৰ সিদ্ধান্ত বিলাকক দেখা পাওঁ, কাম বিলাক পাছত দেখা পাওঁ। কাম বিলাক দেখি পোৱাটো বহুত সৰল হয়, কিন্তু সিদ্ধান্ত বিলাকক দেখা পাওঁ, প্ৰভুৰ প্ৰশংসা হওক। বহুতৰ এইটো সমস্যা আছে যে তেওঁবিলাকে সিদ্ধান্ত বিলাকক দেখা নাপায়, কাৰণে ঈশ্বৰৰ কাৰ্য যিবিলাক আছে তেওঁলোকৰ জীৱনত সেইটো কেতিয়াবা কথম পিহে কাচিতে হয়। বুজি পাইছে? কেতিয়াবা হয়, কেতিয়াবা হয় নহয় এনেকুৱা। কাৰ মাৰিছে, যদি লক্ষ্যত লাগিছে তো ঠিক আছে, আৰু নেলাগিলে। পাছে মুচিয়ে মিডিয়নীয়া পুৰোহিত জিথ্ৰো নামেৰে নিজ শাহুৱেকৰ মেৰৰ জাক চৰাওঁতে এদিন তেওঁ অৰণ্যৰ পাছফালে দি মেৰ জাকক নি হোৰেব নামেৰে ঈশ্বৰৰ পৰ্বত পালেগৈ। তাৰ পাছত 2 পদ ধ্যান দি শিকিব, যিটো মই আপোনালোকক শিকালো সেইটো শক্তিশালী হয়। ক'ব পাৰিম প্ৰাৰ্থনাৰে কি হব? হয়, প্ৰাৰ্থনা যিটো মই এতিয়া আপোনালোকক শিকাইছো, যদি আপুনি বুজি লয় তেনে আপুনি কব এইটোৱে মই কৰিম। যদি আপুনি সিদ্ধান্ত বুজি পায়, তেতিয়া জিহোৱাৰ দূতে এটা জোপাৰ মাজৰ পৰা অগ্নিশিখাত তেওঁক দৰ্শন দিলে। তাতে তেওঁ চাই দেখিলে যে, কওক সেইটো কোনে জ্বলাইছিলে? এতিয়া ঈশ্বৰৰ দূতে এই জোপাটো জ্বলাইছিলে, ইয়াতে আছে নে নহয় জানো? কোৱা নাই কোনো, মই জোকাৰি সুধিম, ঠিক আছে। ঈশ্বৰৰ দূতে দুৱাৰটোক জ্বলালে, চাওক এতিয়া লৰিছে। এইটো কাৰণে কওঁ, ঈশ্বৰৰ দূতে যি ভূমিকম্প লৈ আহিলে, জোপা জ্বলালে, ঠিক আছে। মই কাৰোবাৰ সৈতে ইয়াত মই থিয় হৈ যাওঁ। তাতে জিহোৱাৰ দূতে এটা জোপাৰ মাজৰ পৰা অগ্নিশিখাত তেওঁক দৰ্শন দিলে। তাতে তেওঁ মুচি। জোপাটো কোনে জ্বলালে? ঈশ্বৰে। কোনে চালে? কিমানে বুজি পাইছে? জোপাটো ঈশ্বৰে জ্বলালে আৰু মুচিয়ে চালে। কওক, মুচিয়ে চালে আৰু ঈশ্বৰৰ দূতে এটা জোপাৰ মাজৰ পৰা অগ্নিশিখাত তেওঁক দৰ্শন দিলে, আৰু তেওঁ চাই দেখিলে যে জোপাটো জুই জ্বলিছে, তথাপি জোপাটো পুৰা নাই। কি হৈ আছিলে তাত? যি নেকি আচৰিত কৰ্ম হৈ আছিলে, জ্বলি আছে কিন্তু পুৰা নাই। কওক যে যি আচৰিত কৰ্ম হৈছিলে। ধ্যান কওক যে ঈশ্বৰে আচৰিত কৰ্ম কৰি আছিলে, আৰু মুচিয়ে ধ্যান দি আছিলে। হাত দাঙিব পাৰে? কওক, ঈশ্বৰে আচৰিত কৰ্ম কৰি আছিলে, মুচিয়ে ধ্যান দি আছিলে। আপোনালোকে জানে যে সেইটো যি সৌন্দৰ্যতা মই আপোনালোকক দেখুৱাও, এইটো বাৰে বাৰে আপোনালোকে জানে যে সেই সুস্থতা স্কুলৰ যি বাৰে বাৰে যি ভিডিঅ' আছে তাক আমি দেখুৱাও। কথাৰ কাৰণে মই নাজানো কিমানে বুজি পায় যে এইটো কিমান বাৰ আমি দেখুৱাও বুলি। দক্ষতাৰ এটা সৰু ভাগ হয়, সেই ভিডিঅ' দেখুওৱা আন ভাগটো কি হয়? আপোনাৰ ধ্যান ক'ত গুচি যায়? ঈশ্বৰত গুচি যায়। তেওঁলোকে জানে নে যে বহুতো বাৰ লোকবিলাকে জীৱন জড়িত কৰিব নোৱাৰে। ঈশ্বৰে তেওঁবিলাকৰ জীৱনত যিনি আচৰিত কৰ্ম কৰি থাকে, তেওঁবিলাকে আন এটা আচৰিত কৰ্ম বিচাৰি থাকে। তেওঁবিলাকৰ এনে নহয় যে প্ৰথম আচৰিত কৰ্মতে তেওঁবিলাকে বুজি পাই যায়, ধ্যান দিয়ে যে কোন হয়? ঈশ্বৰ হয়। প্ৰভু এই হাতটো উঠি গ'ল, এই হাতটো কেতিয়া উঠিব? মই কৈ ইমান নিৰ্বোধ লোক। আচৰিত কৰ্ম প্ৰথমে
কিয় হৈছিলে বহুতে এইটো নাজানে। বহুতো লোকবিলাকে যে মণ্ডলীৰ লোকবিলাক আহে সাক্ষ্য শুনে, পালক আমাৰ জীৱনবিলাক সলনি হোৱা নাই। সাক্ষ্যবিলাক শুনিও আপোনাৰ তাত ধ্যান নগল নে? আপোনালোকে শুনিলে যে সেই মানুহজন মৰিও কি হৈ গল, জীৱিত হৈ গল। আপোনালোকে জানে না তাৰ অৰ্থ কি হয়? সেই মানুহজন মৰিও জীৱিত হৈ গল। এই বস্তুটো যদি লোকবিলাকৰ ধ্যান নাযায় তেনে কি বস্তুত ধ্যান যাব? কব যদি লোকবিলাকে যে হয় নহয় পালক মই নিজৰটোৱে কৰিম, আপোনাৰ নিজৰটোকে ৰাখক, মই নিজৰটোকে কৰিম। নহয়, ঈশ্বৰতকৈ অধিক মোক ঘৰৰ লোকবিলাককে লাগে, ঈশ্বৰ মোক অধিক চাকৰি লাগে, ঈশ্বৰ মোক অধিক এইবিলাক লাগে। আপোনাৰ সেই সকলো বস্তুবিলাকে মৃত লোকজনক জীৱিত কৰিব পাৰিব নেকি? মানে জানে যে যেতিয়া ঈশ্বৰে আচৰিত কৰ্ম কৰে তেতিয়া কিয় কৰে? মই আপোনালোকৰ আগত মই দেখুৱাম। মোৰ মনৰ পৰা কৈছো, মই মনৰ পৰা নিজকে একো নকওঁ। প্ৰতি বাক্যত স্পষ্ট হৈ যাব। কওক যে ঈশ্বৰে মুচিয়ে ধ্যান দি আছিল। কি হয় কওক? ঈশ্বৰে আচৰিত কাৰ্য কৰি আছিলে আৰু মুচিয়ে ধ্যান দি চাই আছিলে। কওক যে ঈশ্বৰে পৰাক্ৰম কাৰ্য কৰি আছিলে, মুচিয়ে ধ্যান দি আছিল। ভাবক এতিয়া মই যেটা কটাৰী লৈ আহিম আৰু এন্থনীৰ পেটত মাৰি দিম, সকলোৱে মোক চাব আৰু এই হলটো খালী হবৰ কাৰণে কিমান সময় লাগিব? সকলো পলাই যাব নহয় জানো? মোক সকলোৱে ভয় কৰিব। হেল্ল' মই আপোনাক কাৰোবাৰ যদি মাৰিম তে কোনো এনে থাকিব নে পলাই যাব? মই কওঁ যে ঈশ্বৰৰ যি পৰাক্ৰম কাৰ্যক দেখিও লোকবিলাকে ঈশ্বৰক ভয় নকৰে। যি সেই তাক ভয় কৰি যিজনে মাৰিব পাৰে, কিন্তু যিজনে বচাব পাৰে তাক ভয় নকৰে। গৰাকীৰ ভয় তেওঁলোকৰ মনত আছে, স্ত্ৰীৰ ভয় আছে, শাহুৱেকৰ ভয় আছে, ভয় নাই। মই কওঁ যে সেই শাহু যি নেকি ভৰি ভাঙিব পাৰে, আপুনি ভয় কৰি লয়, সেই প্ৰভুক ভয় কৰিব নোৱাৰে নেকি যিজনে ভৰিক জোৰা কৰি দিয়ে? কওঁ যে এই বাইকত মই ঘন্টা ধৰি প্ৰচাৰ কৰিব পাৰো, ঘন্টা ধৰি প্ৰচাৰ কৰিব পাৰো, কিয়নো লোকবিলাকে নাজানে যে কৰিব কি লাগে। আচৰিত কৰ্ম চাইছে তেতিয়া আপোনাৰ গোটেই জীৱনটো সলনি হৈ যাব লাগে। যে ঈশ্বৰে জোপাটো জ্বলালে আৰু মুচিয়ে ধ্যান দিলে, প্ৰভুৰ প্ৰশংসা হওক। মনত থাকিব নহয় জানো? ইয়ালৈকে মনত থাকিব নহয় জানো? আগবাঢ়িম। কওক যে ঈশ্বৰে আচৰিত কৰ্ম কৰিলে আৰু মুচিয়ে ধ্যান দিলে। আচৰিত কৰ্ম কৰাটো ঈশ্বৰৰ কাৰ্য হয় আৰু ধ্যান দিয়াটো আমাৰ কাৰ্য হয়। ভাবি নাযাব নহয় জানো? কিছুমানৰ ধ্যান ক'ত থাকে? ক্ৰিকেট মেচত থাকে, কোনটো নতুন ছবি মুক্তি হল তাত থাকে, যি নেকি সকলোবিলাকত ধ্যান থাকে। ঈশ্বৰক এৰি সকলোবিলাকত ধ্যান দিয়ে, য'ত নেকি তেওঁবিলাকে তাৰ পৰা একোৱেই নাপাব। প্ৰভুৰ প্ৰশংসা হওক। পৰা পাব তাতে ধ্যান নাই। কয় যে প্ৰভু একোৱেই নকৰিলে, প্ৰভুৱে কৰিব তাৰ পদ্ধতি প্ৰথমে চাই লওক যে তেওঁ কেনেদৰে কাৰ্য কৰে। ঠিক আছে, আমি ৰখাই দিওঁ ইয়াত, আমি আগবাঢ়ি যাম 16:13 দুখন 16:13। কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব। কিন্তু প্ৰশ্ন হৈছে যে কাক দেখুৱাব? প্ৰশ্ন হয় যে সত্যৰ পথ কাক কব? তাত এইটো সিদ্ধান্ত আছে। আহক আমি ঘূৰি যাওঁ যাত্ৰা পুস্তকত। জিহুৱাৰ দূতে এটা জোপাৰ মাজৰ পৰা অগ্নিশিখাত তেওঁক দৰ্শন দিলে। তাতে তেওঁ চাই দেখিলে যে জোপাটো জুই জ্বলিছে, তথাপি জোপাটো পুৰা নাই। প্ৰভুৰ প্ৰশংসা হওক। আহি গলো। কওক যে ঈশ্বৰে জিহুৱাৰ দূতে এটা জোপাৰ মাজৰ পৰা অগ্নিশিখাত তেওঁক দৰ্শন দিলে। চাই দেখিলে যে জোপাটো জুই জ্বলিছে, তথাপি জোপাটো পুৰা নাই। প্ৰভুৰ প্ৰশংসা হওক। আহি গলো। কওক যে ঈশ্বৰে আচৰিত কৰ্ম কৰিলে। কওক যে ঈশ্বৰে পৰা আচৰিত কৰ্ম কৰিলে, মুচিয়ে ধ্যান দিলে। ধ্যান দি বহিব। ঠিক আছে, এতিয়া যি মুখ্য কথা হয় সেইটো আহি আছে, যেনেকে আৰম্ভণিহে হয় মাথোন। 3 পদ। তাতে মুচিয়ে কলে, জোপাটোনো কিয় পুৰা নাই? এই মহাদৰ্শন মই এফলীয়া হৈ গৈ চাও গৈচোন। কয় যে এতিয়া মই একো নাচাও, মেৰ শাক বিলাক মই এতিয়া এইটো গৈ চাও। হয়, লোকবিলাক সাক্ষ্যৰ মাজতো যি নেকি মণ্ডলী এৰি থৈ গুচি যায়। এইটোৱে হয় যি নেকি মুচি বুদ্ধিমান আছিলে। কি চাই আছিলে? আহক আমি প্ৰথম পদত আমি যাওঁ। মুচিয়ে মিদিনীয় পুৰোহিত জিথ্ৰো নামেৰে নিজৰ
শহুৰেকৰ মেৰৰ জাক চৰাইছিল। কওক যে শহুৰেকৰ মেৰ জাকক চৰাইছিল। এনে নহয় যে জোঁৱায়ে শহুৰেকক চলাইছিলে। ভাৰতত শহুৰে জোঁৱায়েকক সদায় জীৱন জুৰি চলাই থাকে। এনেকুৱা এনে লাগে যে শহুৰে মোক চলাব লাগে বুলি। নহয়, এনেকুৱা নহয়। বালক খ্ৰীষ্টে কৈছে যদি আপুনি ঘৰৰ জোঁৱাই হয়, ঘৰটোক চলোৱাটো আপোনাৰ দায়িত্ব হয়। এনে নহয় যে শহুৰে যি নেকি জোঁৱায়েকৰ ঘৰ চলাব। বাইবেলত আছে যি নেকি মুচিয়ে মিডিয়নীয়া পুৰুষী জিথ্ৰু নামেৰে নিজৰ শহুৰেকৰ মেৰৰ জাক চৰাইছিল। কি কৰি আছিলে? এনে বহি আছিলে নি? নকব যে পালক আমি বহু ব্যস্ত আছো। এওঁ ব্যস্ত আছিলে, এওঁ এনে বহি থকা নাছিলে। আপুনি ব্যস্ত আছিলে, তেনে কোনটো আপুনি কাৰ্য কৰি ললে? জানেনে যে ঈশ্বৰে ব্যস্ত লোকবিলাককে ব্যৱহাৰ কৰে? মোৰ প্ৰশংসা হওক। যদি আপুনি কলে যে মই ব্যস্ত আছো, মোৰ বিবেকত মই কম কি চলে বিবেকত জানেনে? মই সঠিকজনক পাইছো, কিয়নো ঈশ্বৰে ব্যস্ত লোকবিলাককে ব্যৱহাৰ কৰে। কব যে মই এনেই ব্যস্ত আছো আৰু পালক মোৰ পাছে পাছে আছে। জানো যে ঈশ্বৰে যিবিলাক ব্যস্ত দেখে তেওঁবিলাককে ব্যৱহাৰ কৰে। সেইটো কাৰণে পৰৱৰ্তীবাৰ যদি মই আপোনালোকক কওঁ যে বুজি পোৱা নাই, এনে নকব, কিন্তু মই আপোনালোকক অধিক বুজি পাওঁ। বহু ব্যস্ত আছো, ঠিক আছে, তথাপিও আপোনালোকে কৰি লওক। আপুনি অধিক বুজি নাপায় নেকি? মই কওঁ যে আপুনি ব্যস্ত নাই, তেনেহলে ঈশ্বৰে আপোনাক একোৱে নকব। ব্যস্ত হৈ থাকক, কিবা এটা কৰক, খালি বহি নাথাকক। পাই গল নহয় জানো? মুচিয়ে মিডিয়ান পুৰোহিত জিথ্ৰু নামেৰে নিজৰ শহুৰেকৰ মেৰৰ জাক চৰাইছিল। কওক যে মুচিয়ে কিবা এটা কৰি আছিলে। কওক মুচি ব্যস্ত আছিলে নে নহয়? যে আপুনি ব্যস্ত আছে তাৰ অৰ্থ এইটো নহয় যে আপুনি ঈশ্বৰৰ কাৰ্য কৰিব নোৱাৰে। তেওঁ নিজৰ মনত এনেকুৱা নোসোমাব। তেওঁ এদিন তেওঁৰ অৰণ্যৰ পাছফালেদি মেৰৰ জাকক নি হুৰেব নামেৰে ঈশ্বৰ পৰ্বত পালেগৈ। তাৰ পাছত তেতিয়া জিহুৱাৰ দূতে এটা জোপাৰ মাজৰ পৰা অগ্নিশিখাত তেওঁক দৰ্শন দিলে। তাতে তেওঁ চাই দেখিলে যে জোপাৰত জুই জ্বলিছে, তথাপি জোপাটো পুৰা নাই। তাৰ পাছত তেতিয়া মুচিয়ে কলে নিজকে নিজে কলে, কোনে সিদ্ধান্ত ললে? মুচিয়ে। সিদ্ধান্ত কোনে লব লাগিব? আপুনি লব লাগিব। মুচিৰ ওপৰত কোনো এই দাবী কৰা নাছিলে, আৰু মুচি বুদ্ধিমান আছিলে। ইমান ডাঙৰ আচৰিত কৰ্ম দেখি যদি দুইজন লোকক লগি থকা দেখে আৰু কয় যে ঠিক আছে, ভাল চাইকেল থৈ কব যে ভাল যুদ্ধ চলি আছে, এনেকুৱা হয় নহয় জানো? তেতিয়া মুচিয়ে কলে মই এফলীয়া হৈ গৈ চাওঁগৈচোন। কিছুমানে কয় যে মণ্ডলীটো কি ঘৰলৈ আহিব নোৱাৰে নেকি? সিফালে গৈ যে কওক যে মুচিয়ে লৰিলে আৰু য'ত আচৰিত কৰ্ম হৈ আছিলে তাত গ'ল। কিছুমানে কয় যে পালক মণ্ডলী বহুত দূৰ আছে, ঘৰত আহিব নোৱাৰে নেকি? আচৰিত কৰ্ম হৈছে তাত আপুনি গুচি যাওক, নহয় জানো? এইটো চাওক। প্ৰভুৰ প্ৰশংসা হওক। কিমান লোক ইয়াতে আছে? গোটেই খ্ৰীষ্টানীক মই শিকাই দিম 2-3টা পদতে। এনেকুৱা লাগিছে বাক্যৰ এইটো সৌন্দৰ্যতা আছে, এইটো কাৰণে মই আপোনালোক বাক্য কম শিকাও। মই শিকাবলৈ গলে গোটেই জীৱনটো লাগি যাব। এতিয়া মুচিয়ে কলে মই এফলীয়া হৈ গৈ চাওঁগৈচোন। এই মহৎ দৰ্শনক চাম। কাক চাম? কি চাম? তাৰ মানে প্ৰথমে তেওঁৰ বিবেকত এইটো আছিলে যে এইটো তেওঁ তাক সেইটো সৰু বুলি মানি লোৱা নাছিলে। আপুনি ঈশ্বৰৰ কাৰ্যবিলাকক সৰু বুলি ভাবিব নোৱাৰে। কাৰোবাৰ যদি মোৰ বিষয় দূৰ হৈছে, সেইটো ডাঙৰ কাৰ্য হয়। তেতিয়া মুচিয়ে কলে তেওঁ এফালে হৈ গৈ চাই এই মহৎ দৰ্শনক চাম বুলি কৈছিলে। হয়তো বুজিছিলে হয় মোৰ চৌপাশে কিবা এটা হৈ আছে, সদায় মই মেৰ জাকক চৰাও, আজি কিবা এটা হৈছে, আজি কিবা এটা মহৎ হৈছে, আজি বহুত ভাল লাগিব। এতিয়া মুচিয়ে কলে যে জোপাটোনো কিয় পুৰা নাই, মই এই মহৎ দৰ্শন এফলীয়া হৈ গৈ চাওঁগৈচোন। চতুৰ্থ, এইটো বহুত গুৰুত্বপূৰ্ণ হয়, কিন্তু চাবৰ নিমিত্তে তেওঁক যেতিয়া জিহুৱাই এফলীয়া হৈ যোৱা দেখিলে, জোপাৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি কলে যেতিয়ালৈকে আপুনি ঈশ্বৰলৈ ধ্যান নকৰিব, সেই তেতিয়ালৈকে ঈশ্বৰে আপোনাৰ সৈতে কথা বতৰা নকৰিব। এইটো আপোনাৰ দেখা পাইছে নহয় জানো? কি পাইছে? ভুলটো শিকোৱা নাই। যেতিয়া জিহুৱাই এফলীয়া হৈ যোৱা দেখিলে, তেতিয়া জিহুৱাই দেখিলে যে কি কৰিছে, মোলৈ ধ্যান দিছে, এতিয়াই যি সঠিক সময় হয় কথা বতৰা কৰিবৰ কাৰণে।
সেইটো নহয় যিটোৰ ওপৰত আপুনি ধ্যান নিদিব তেওঁ আপোনাৰ সৈতে কথা বতৰা কৰিব। তাতে লিখা আছে, যেতিয়া যহোৱাই দেখিলে, তাৰ মানে ঈশ্বৰক কি অপেক্ষা কৰি আছিলে, চাওঁ আচৰিত কাৰ্যটো মই কৰিছো, এওঁ ধ্যান দিব নে নিদিব। ইয়াকে ঈশ্বৰ পৰীক্ষা বুলি কোৱা হয়। লোকবিলাকে নাজানে যে ঈশ্বৰৰ পৰীক্ষা কি হয়। ঈশ্বৰৰ পৰীক্ষা কি হয়? ঈশ্বৰৰ পৰীক্ষাটো ৰোগ নহয়, বেমাৰ নহয়, এইটো ঈশ্বৰৰ পৰীক্ষা হয়। যেতিয়া ঈশ্বৰে কাৰোবাৰ জীৱনত, যদি আপোনাৰ জীৱনত কিবা এটা কৰে, প্ৰশ্ন হয় কি আপুনি সেইটো 24 ঘণ্টা ধ্যান দিব পাৰিবনে? আপুনি জানি পাই যায় নেকি যে হয় ঈশ্বৰে আপোনাৰ ধ্যান দিয়াটো বিচাৰি আছে। আপুনি কয়, প্ৰভু আপুনি মোৰ ধ্যান পাবলৈ বিচাৰে নেকি? সেইকাৰণে আপুনি এইটো আচৰিত কৰ্ম কৰিলে। মই গোটেই জীৱনটো আপোনালৈ ধ্যান দিম। যেতিয়া যহোৱাই দেখিলে, কওক যেতিয়া যহোৱাই দেখিলে, তো লিখা আছে যেতিয়া ঈশ্বৰে পৰীক্ষা লৈ আছিলে। পৰীক্ষা আপুনি নাজানে, যেতিয়া প্ৰতি দেওবাৰে আপুনি মণ্ডলীলৈ আহি থাকে, এই লোকজনৰ সৈতে কথা বতৰা কৰিম, আপুনি নাজানে, অপেক্ষা কৰি আছে কোনদিনাখন 4টা দেওবাৰ এটা সময়তে যেনেকে আহিব পাৰো, এতিয়া তেওঁ আপোনাৰ সৈতে কথা বতৰা কৰিবৰ কাৰণে মন বনাই ল'ব। তেওঁৰ নিজৰ পদ্ধতি এটা আছে। যিদিনাখন আপুনি প্ৰাৰ্থনা থাকিব, যিদিনাখন আপুনি আৰাধনা কৰি আছে, হাত দাঙি আৰাধনা কৰি আছে, কোনদিনাখন এইটো হ'ব পাৰে আপুনি পৰৱৰ্তী 3 মাহৰ দেওবাৰে যেনেকে মণ্ডলীত সময়মতে যাব লাগিব, তেতিয়া মই তোমাৰ সৈতে কথা বতৰা কৰিম। ঈশ্বৰে এনেকৈ কৰে, মই জানো। ঈশ্বৰে এনেদৰে কৰে, মই তাক জানো। সেইকাৰণে লোকবিলাকক কওঁ কেতিয়াবা যে এমাহ আপোনালোকে মণ্ডলীলৈ সময়মতে আহিব। মই নাজানো তেওঁবিলাক কিয় কৈ আছো। ঈশ্বৰৰ পৰা তেওঁবিলাকে শুনিব বিচাৰিছিলে, সেইটো মই তেওঁবিলাকে এতিয়া উত্তৰ দিলো। আপোনাৰ সৈতে কথা বতৰা নকৰিব তেতিয়ালৈকে তেওঁ আপোনাৰ ধ্যান নাপায়। মোৰ প্ৰশংসা হওক। ইয়াতে আছে নহয় জানো, ঈশ্বৰে সেই তেতিয়াই কথা বতৰা কৰিব তেতিয়া আপোনাৰ ধ্যান তেওঁ থাক লাগিব। আপোনাক মনত আছেনে, আপোনালোকক মই সেই প্ৰাৰ্থনা যিটো শিকাইছিলো, পবিত্ৰ আত্মা আপোনাৰ উপস্থিতিৰ বাবে আপুনি তেওঁক কি দি আছে? ধ্যান দি আছে, ধ্যান দি আছে। আপোনালোকক এনে লাগিব পাৰে যে এইটো সৰু কথা হয়, কিন্তু ঈশ্বৰক এইটোৱে লাগে। কি কৈছে যে হে মোৰ সন্তান, মোৰ বাক্য ধ্যান দি শুনা। প্ৰভু কি লাগে? আপোনাৰ ধ্যান লাগে। ভাল পত্নী কি লাগে? যে স্বামীয়ে তেওঁক চাই লও, বাহিৰে তেওঁক একো নালাগে। ঠিক সেইদৰে ঈশ্বৰক কি লাগে? ধ্যানক লাগে। কিন্তু প্ৰত্যাহ্বান এইটো যে বিনামূলীয়া লোকবিলাকে তাক পইচাটো ক'ত দিব, য'ত নেকি তেওঁবিলাকে ধ্যানেই দিব পৰা নাই। যেতিয়া যহোৱাই দেখিলে, কওক যেতিয়া যহোৱাই দেখিলে যে মুচিয়ে চাবৰ নিমিত্তে এফলীয়া হৈ আহিছে, যেতিয়া যহোৱাই দেখিলে যে মুচিয়ে এফলীয়া হৈ চাবলৈ গৈ আছিলে, সেয়ে যেতিয়া নহব তেতিয়ালৈকে সেই তেতিয়াটো নহব। যে পালক আমালৈ ঈশ্বৰে কথা বতৰা কৰা নাই, ক'ব যে হ'ব পাৰে আপুনি তাত ঈশ্বৰৰ ধ্যান দিয়া নাই। প্ৰশংসা হওক, হালেলুয়া। কওক যেতিয়া যহোৱাই দেখিলে যে মুচিয়ে চাবৰ নিমিত্তে এফলীয়া হৈ আহি আছে, তেতিয়া জোপাৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক'লে, মানে আপুনি যিটো শুনিব বিচাৰিছে সেইটো সেই সাক্ষতে হ'ব পাৰে, আপুনি শুনিব বিচাৰিছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। আপোনাৰ দেখা পাইছে এতিয়া পবিত্ৰ আত্মা আচৰিত কৰ্মৰ যোগেদি আপোনালৈ কিবা এটা উত্তৰ দি দিব। এইবাবে মই আপোনালোকক কওঁ, মনলৈ যেতিয়া বাৰ্তা চলি থাকে তেতিয়া সম্পূৰ্ণ ধ্যান দিয়ক। বাৰ্তাতকৈ সেইটো অধিক গুৰুত্বপূৰ্ণ হয়, যিটো নেকি পবিত্ৰ আত্মা আপোনাক কয় বাৰ্তাৰ যোগেদি। এইটোৱে ইয়াত লিখা আছে, এইটোৱে তাত লিখা আছে। যহোৱাই দেখিলে যে মুচিয়ে চাবৰ নিমিত্তে এফলীয়া হৈ আহি আছে, তেতিয়া জোপাৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক'লে, হে মুচি, হে মুচি। মই ইয়াক বহুত ভাল পাওঁ। ইয়াত সকলোতকৈ অধিক কি ভাল লাগে আপোনালোকে জানেনে? যে হে মুচি, হে মুচি। ক'ব সকলোতকৈ ভাল হে মুচি, হে মই কওঁ যে ঈশ্বৰে প্ৰভুৱে মুচিৰ নামো জানিছিলে, আপোনাৰ নাম মোৰ নামো জানে।
প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। ততকৈ ভাল কি হয়, হে মুচি, হে মুচি কওঁ যে প্ৰভু আপুনি আমাক সকলোকেই জানে, আমাৰ দ্বাৰাই সকলোক জানে। প্ৰভুৰ প্ৰশংসা হওক। আৰু কোনেও তেওঁৰ কাৰণে অপৰিচিত নহয়, হালেলুয়া। তেওঁলোকে মনত আছে যেতিয়া নেকি ঈশ্বৰে চৌলৰ সৈতে কথা বতৰা কৰিছিল, লগ পাইছিলে, কৈছিলে যে হে চৌল তুমি মোক কিয় তাড়না কৰিছা। কেতিয়াও নাভাবিব যে আপোনাক প্ৰভুৱে কেতিয়াও নাজানে বুলি। প্ৰভুৱে আপোনাক পাহৰি গল, নহয়, প্ৰভুৱে আপোনাক পাহৰা নাই। কিন্তু তেওঁৰ কাৰ্য কৰা পদ্ধতি সলনি নহব। প্ৰথমে কোনে ধ্যান দিব লাগিব? আপুনি। তেওঁ আপোনাৰ কাৰণে তেওঁৰ কাৰ্য কৰা পদ্ধতি সলনি নকৰিব। আপোনাক যিমানে প্ৰেম নকৰক কিয়, কিন্তু তেওঁৰ যি কাৰ্য কৰা পদ্ধতি সলনি নকৰিব। আপুনি বুদ্ধিমান হ'ব লাগিব যে আপুনি ঈশ্বৰৰ কাৰ্য কৰা পদ্ধতিবিলাকক বুজিব লাগিব, তেওঁ কেনেদৰে কাৰ্য কৰে। এতিয়া জিহুৱাই দেখিলে যে মুচিয়ে চাবৰ নিমিত্তে এফলীয়া হৈ আহি গৈছে। তেতিয়া জোপাৰ মাজৰ পৰা মাতিলে, কলে যে হে মুচি, হে মুচি। হয়, মুচিয়ে কলে চাওক মই আছো। প্ৰভু আপুনি কওক কি কৰিব লাগে। কওঁ যে প্ৰভুৱে ঈশ্বৰে যদি আপোনাক মাতে তেন্তে আপুনি সুধিব কি কৰিব লাগে বুলি। তেওঁ আপোনাক যিটো কৰিবলৈ কয় তাকে আপুনি কৰক। বহু গুৰুত্বপূৰ্ণ হয়। কওক যে ঈশ্বৰ ধন্যবাদ মোৰ জীৱনত আপোনাৰ সেৱাৰ বাবে, ধন্যবাদ পবিত্ৰ আত্মাৰ বাবে, ধন্যবাদ মোক নামৰ দ্বাৰাই আহ্বান কৰাৰ বাবে, প্ৰেম কৰাৰ বাবে, মোক আপোনাৰ পদ্ধতিবিলাক দেখুৱাৰ বাবে। ধন্যবাদ প্ৰভু, মই আপোনালৈ কৃতজ্ঞ হওঁ। মই কৃতজ্ঞ হওঁ। হয় পবিত্ৰ আত্মা, হয় প্ৰিয় পবিত্ৰ আত্মা, মই আপোনাক প্ৰেম কৰো। মই মোৰ জীৱনত আপোনাৰ সন্মান কৰো। মই ধন্য হওঁ যে আপুনি মোৰ জীৱনত আছে। মোৰ সহায়কৰ্তা, মোৰ সহায়কৰ্তা, তেওঁ মোৰ উকিল, হয় তেওঁ মোৰ মধ্যস্থ, হয় মোৰ ঈশ্বৰ, মোৰ লগত থকা জন, হয় মোৰ পৰামৰ্শদাতা। মই আশীৰ্বাদ প্ৰাপ্ত যে আপুনি মোৰ জীৱনত আছে। মই আপোনাক প্ৰেম কৰো। মই আপোনাৰ ধন্যবাদ দিওঁ মোৰ জীৱনত বাস কৰাৰ বাবে, মোক জয়তকৈ জয়যুক্ত বনোৱাৰ বাবে। কেতিয়া অকলশৰীয়া নহওঁ, আপুনি সদায় মোৰ সৈতে আছে। কেতিয়াও অকলশৰীয়া নহয়, কিয়নো আপুনি মোৰ সৈতে সদায় আছে। হয় মই আপোনাৰ সন্মান কৰো। মই মোৰ জীৱনত আপোনাৰ সদায় সন্মান কৰো। প্ৰভু যীশুৰ নামত আমেন। হয় চিঞৰিব পাৰে গৌৰৱ, গৌৰৱ। বাকী লোকবিলাক নিজৰ উপহাৰ, পাৰ্টনাৰশ্বিপ, নিজৰ দশম ভাগ। প্ৰাৰ্থনা কৰিম। আমাৰ নিজৰ হাতবিলাকক তুলি ল'ম। দিছো প্ৰভু আপোনাৰ দয়া, দিছো প্ৰভু আপোনাৰ দয়াৰ বাবে, কৰোণাৰ বাবে, মোৰ বাবে। ধন্যবাদ 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 সুযোগ দিয়াৰ বাবে, এইটো সুবিধা দিয়াৰ বাবে, পাৰ্টনাৰশ্বিপ নিজৰ উপহাৰ ফল দিয়াৰ সুযোগ দিয়াৰ বাবে দিছো। ইয়াৰ পৰা বৃদ্ধি হোৱা শস্য আমালৈ দ্ৰুতভাৱে আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমালৈ কোনো ভাল বস্তুৰ অভাৱ নহব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ 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 প্ৰভু, ধন্যবাদ দিছো। আমি আপোনাৰ এই উপহাৰৰ ওপৰত আশীৰ্বাদ আহ্বান কৰো ৰাজ্য বিস্তাৰৰ বাবে, ৰাজ্য বৃদ্ধিৰ বাবে প্ৰভু যীশু খ্ৰীষ্টৰ নামে আমেন। চিঞৰিব পাৰে গৌৰৱ, গৌৰৱ। अगर आपने कभी भी उद्धार ग्रहण नहीं किया था, अगर आपने कभी भी मसीह को अपने हृदय में ग्रहण नहीं किया था, अगर आपने कभी भी मसीह के इस जीवन का अनुभव नहीं किया जिसके बारे में मैं बात कर रहा हूं, यह आपका क्षण है। इन शब्दों को कहिए हे प्रभु परमेश्वर, मैं विश्वास करता हूं यीशु मसीह में, परमेश्वर के पुत्र में। मैं विश्वास करता हूं वो मरा मुझे बचाने के लिए। मैं विश्वास करता हूं परमेश्वर ने उनको मरे हुए में से जिलाया और वो आज जीवित हैं। मैं अपने मुंह से अंगीकार करता हूं यीशु मसीह मेरे जीवन के प्रभु हैं
आज के दिन से और उनमें मेरे विश्वास के द्वारा मैं ग्रहण करता हूं अनंत जीवन मेरे हृदय में, मेरी आत्मा में। धन्यवाद प्रभु मेरी आत्मा को बचाने के लिए। अब मेरे पास अनंत जीवन है। अभी मैं परमेश्वर की एक संतान हूं, मैं नया जन्मा हूं। धन्यवाद प्रभु। अगर आपने अभी अभी इस प्रार्थना को कहा था पास्टर क्रिस के साथ, बधाई हो, परमेश्वर के परिवार में आपका स्वागत है। আগে সময়ত আমি থিয় হম, ঈশ্বৰৰ ধন্যবাদ দিম। ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আৰু উপস্থিতি আমাৰ সৈতে সদায় সৰ্বদাই থাকি প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিব আৰু মই সদাকাল যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। আনন্দ কৰ, বাক্যই কাৰ্য কৰে। ধন্যবাদ। मंगोलिया से 33 वर्षीय गंगोटा के लिए जीवन 10 साल से भी ऊपर पीड़ा से भरा हुआ था। उन्हें कलेजे की एक बीमारी हो गई थी। इसके साथ साथ उनकी तीली में सूजन आ गई थी। उनकी अन्न प्रणाली की वाहिकाएं फैली हुई थी। उनकी अग्नाशय और पित्ताशय की थैली में सूजन आ गया था। उनके हृदय में जटिल परेशानी हो गई थी, जिस कारण उनका शरीर कमजोर होते जा रहा था। उन्हें चलने फिरने में परेशानी होने लगी। जी मचलना, बार बार उल्टियां आना, खून की सप्लाई में कमी होना, चलने फिरने में परेशानी होना और हर दिन के सामान्य काम करने में परेशानी होना, ये सारी चीजें उनके साथ होने लगी। हर किस्म का इलाज उन पर असर नहीं कर रहा था। इस समय वो आशा कर रही थी एक दैवीय चमत्कार की, और तब उन्होंने हीलिंग स्ट्रीम लाइव हीलिंग सर्विस पास्टर क्रिस के साथ प्रोग्राम के बारे में सुना और अपने आप को रजिस्टर किया। और तभी उन्होंने परमेश्वर की दैवीय सामर्थ का अनुभव किया जब परमेश्वर पास्टर क्रिस ने उनके लिए प्रार्थना किया। गंटोगा, मंगोलिया से, ये तुम्हारा क्षण है और तुम चंगी हो गई हो हर दुर्बलता से। तुम चंगी हो गई हो गंगोटा, तुम चंगी हो गई हो प्रभु यीशु के नाम में। दुर्बलता की वो आत्मा तुम्हें छोड़ रही, अभी तुम चंगी हो, ये हो गया है। इस दैवीय अनुभव के कारण गंगोटा का जीवन हमेशा के लिए बदल गया, जैसे उन्होंने तुरंत अपनी बीमारियों से छुटकारा पाया। आइए उनकी कहानी उनसे सुने। मेरा नाम गंटोगा है, मैं मंगोलिया से हूँ। मैं 33 साल की हूँ। मेरी सेहत जंगल सभा से पहले बहुत खराब थी। 2012 में मुझे वायरल हेपेटाइटिस हुआ था और उसके बाद मुझे सिरोसिस हो गया था कलेजे में, और ये स्टेज 4 की बीमारी थी, और इसके कारण मेरे अंदरूनी अंगों में ये बीमारी फैल गई थी। मेरी तीली में सूजन आ गया था, मेरी अन्न प्रणाली की वाहिकाओं में सूजन आ गया था, वो फैल गई थी। मेरी अग्नाशय और पित्ताशय की थैली में भी सूजन आ गया था, और मेरे हृदय में बहुत सारी परेशानी हो गई, जिस कारण खून की सप्लाई कमज़ोर हो गई थी, मेरा शरीर कमज़ोर हो गया। मैंने तुरंत हीलिंग स्ट्रीम में अपने को रजिस्टर किया। जब मैंने अपने आप को स्क्रीन पे देखा, मैं बहुत उत्साहित थी, और पास्टर क्रिस ने मेरे लिए प्रार्थना की। उन्हें कहा, गंगोटा, मंगोलिया से तुम चंगी हो, तुम चंगी हो। और मैं आनंद से भर गई। मुझे हॉस्पिटल से तुरंत छोड़ दिया गया। तो उस प्रार्थना के बाद मैं पहले बिस्तर से उठ भी नहीं पाती थी, पर अब मैं एक सामान्य व्यक्ति की तरह चल पाती हूँ। परमेश्वर के साथ कुछ भी असंभव नहीं है। मैं पास्टर क्रिस से बहुत आभारी हूँ। धन्यवाद मेरे लिए प्रार्थना करने के लिए। अधिक जानकारी के लिए स्क्रीन पर दिखाए गए नंबर पर संपर्क करें या रजिस्टर करें।